নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে মিডডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ নাগালেণ্ডৰ আজি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত নিহত লোকসকললৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰিঅই শেষকৃত্য অনুষ্ঠানত অংশ লৈছে নিহতসকলৰ প্ৰতি শোকাকুল পৰিৱেশত জনোৱা হৈছে শেষ শ্ৰদ্ধাঞ্জলি মঞ্জিলাত আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোকক শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী নেফিঅ ৰিঅৰ উপৰিও উপমুখ্যমন্ত্ৰী ৱাই পেট্টনো উপস্থিত আছে উল্লেখ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰিছে চৰকাৰে 4 ডিচেম্বৰত আসাম ৰাইফলছৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিল 14 নগা যুৱকৰ আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত নিহত 14 গৰাকীলৈ নাগালেণ্ডৰ মঞ্জিলাৰ ঘটনাক লৈ লোকসভাত তুমুল চৰ্চা প্ৰধানমন্ত্ৰীক ঘটনাৰ বিষয়ে অৱগত কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এয়া জনাইছো শেহতীয়া খবৰ আপোনালোকক নাগালেণ্ডৰ মঞ্জিলাৰ ঘটনাক লৈ লোকসভাতো চৰ্চিত হৈছে এই বিষয়টো প্ৰধানমন্ত্ৰীক ঘটনাটোৰ বিষয়ে অৱগত কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এয়া হৈছে শেহতীয়া স্থিতিৰ বিষয়ে ইতিমধ্যে উনুকিয়াইছে নাগালেণ্ডত আসাম ৰাইফলছৰ গুলীত নিহত হোৱা লোকসকলক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ প্ৰধানমন্ত্ৰীৰ ঘটনাৰ বিষয়ে জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাতো এইদৰে তুমুল চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ যেহেতু এটা অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈ গ'ল এক নিৰ্মম ঘটনা সংঘটিত হৈছে গুলীত নিহত হৈছে 14 গৰাকী আৰু তাৰ পাছতে এতিয়া লোকসভাতো হৈছে চৰ্চা যি বিষয়টো প্ৰধানমন্ত্ৰীক উনুকিয়াইছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰু অজিত ডোভালেও সাক্ষাৎ কৰিব এতিয়া প্ৰধানমন্ত্ৰী গৰাকীক এই ঘটনা সন্দৰ্ভত আসাম ৰাইফলছৰ আক্ৰমণত নাগালেণ্ডত 14 নগা যুৱকৰ মৃত্যুৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছে নাগালেণ্ড উটিঙৰ ঘটনাক লৈ পুনৰ জ্বলিছে নাগালেণ্ড শনিবাৰৰ আক্ৰমণৰ পিছত আসাম ৰাইফলছৰ মঞ্জিলাত থকা 27 নং শিবিৰত কেইবা শতাধিক নগা লোকে আক্ৰমণ কৰে আসাম ৰাইফলছৰ শিবিৰত অগ্নিসংযোগো কৰে উত্তেজিত লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হয় ইপিনে নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা মঞ্জিলাত জাৰি কৰা হৈছে 144 ধাৰা 5 জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান বাহন চলাচলতো জাৰি কৰা হৈছে নিষেধাজ্ঞা ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত এছআইটি গঠন কৰিছে চৰকাৰে নাগালেণ্ড চৰকাৰে গঠন কৰি দিছে এল জমিৰৰ নেতৃত্বত এই 5 জনীয়া এছআইটি নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পেট্টন ডিজিপিকে ধৰি শীৰ্ষ বিষয়াসকলে মঞ্জিলাতে বাহৰ পাতি আছে আজি পৰিস্থিতিক লৈ নাগালেণ্ড চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূবৰ গৃহ সচিবৰ উপস্থিতিত মুখ্য সচিবৰ নেতৃত্বতো আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সৰ্বোচ্চ প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে এয়া ৰাজ্য চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰে আনফালে নাগালেণ্ডৰ এই ঘটনা সন্দৰ্ভত লোকসভাত উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কি উত্থাপন কৰিলে কি ক'লে তেখেতে তেওঁৰ ভাষ্য আগবঢ়াম Sir, what has happened on December 4th and December 5th will be remembered as a black day in the history of Nagaland. The people of Nagaland and the people of Northeast want to live in peace, want to address the issues of unemployment, and want to showcase their beautiful culture. Right now, the Hornbill Festival is being celebrated, which brings the diverse tribes together, and Christmas is on its way. Similarly, the Government of India is holding a very important negotiation on the Naga political issue. At this juncture, the killing of unarmed civilians is highly condemnable. And at this juncture,
I appeal for peace from all sections of society. And peace can only be delivered if the Union Home Minister and the Union Defence Minister and the Government of India give us the truth and give us justice. The death of Indian civilians, sir, the death of Indian civilians on the basis of inaccurate intelligence inputs is highly condemnable. The question on everyone's mind is that how come a group of unarmed civilians, unarmed laborers could not be distinguished from hardcore militants? How could a group of unarmed civilians not be detained and arrested instead of being shot at? And therefore I request the Union Home Minister and the Union Defence Minister, because it is a paramilitary group, both ministers should give their statement, and the central government should announce an ex gratia to the families of the deceased. And sir, I appeal, if you look at what is happening in the Northeast, in this month, you had this dastardly attack on unarmed civilians. In November, our army colonel and his family was shot dead in the state of Manipur. Prior to that, sir, last 5 seconds, prior to that, there has been clashes between police of Assam and Mizoram. What is happening in the Northeast, sir? উত্তৰ পূবৰ পৰা আফস্পা বাতিলৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দাবী কৰিছে নাগালেণ্ডৰ ঘটনাৰ পিছতে কনৰাড চাংমাই এই দাবী তুলিছে আফস্পা বাতিলৰ দাবীৰে কনৰাড চাংমাই টুইট কৰিছে আমি টুইট দেখুৱাম তেওঁ টুইট কৰিছে তেওঁ বাতিল কৰিবলৈ কৈছে আফস্পা বাতিলৰ দাবী জনাইছে উত্তৰ পূবৰ পৰা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই দাবী কৰিছে নাগালেণ্ডৰ ঘটনাৰ পিছতে কনৰাড চাংমাই এই দাবী কৰিছে আফস্পা বাতিলৰ দাবী কৰিছে তেওঁ টুইট কৰিছে এই মুহূৰ্তত তেওঁ টুইট দেখুৱাইছো আফস্পা শুড বি ৰিপিলড এই টুইট কৰিছে তেওঁ আৰু উত্তৰ পূবৰ পৰা নাগালেণ্ডৰ ঘটনাৰ পিছতে আফস্পাক বাতিল কৰিবৰ বাবে এইদৰে তেওঁ টুইট কৰা দেখিবলৈ পোৱা গৈছে পুৱা 9:41 তেওঁ টুইট কৰিছে আজি আৰু টুইটত তেওঁ স্পষ্টকৈ লিখিছে আফস্পা শুড বি ৰিপিলড আৰু তেওঁ এইদৰে নাগালেণ্ডৰ ঘটনাৰ পাছতে টুইট যোগে আফস্পা বাতিলৰ দাবী জনালে আসাম ৰাইফলছৰ গুলীচালনাত 14 নিৰীহ নগা লোকৰ মৃত্যুৰ পিছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে নাগালেণ্ডৰ মন জিলাত দেওবাৰে নিশা টিজিটৰ ৰাজপথত টিজিট টাউন ষ্টুডেণ্টছ ইউনিয়নৰ সদস্যসকলৰ টায়াৰ জ্বলাই প্ৰতিবাদ মণিপুৰৰ এম্বুছত গুগ্ৰপন্থী সদস্যৰ হাতত কিছুদিন পূৰ্বে অঞ্চলটোৰ এগৰাকী নগা সেনা জোৱান নিহত হোৱাৰ শোক মাৰ নযাওঁতে পুনৰ সংঘটিত হৈছে এই বৰ্বৰোচিত ঘটনাই আৰু সেই ঘটনাই এতিয়া তেওঁলোকক হচকিত কৰি তুলিছে সীমান্তত দেশৰ বাবে যুঁজ দি প্ৰাণ আহুতি দিবলৈ নগা লোকসকল সাজু বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে আজিও ৰাজ্যখনৰ চৌদিশে এইদৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ আৰম্ভ হৈছে প্ৰতিবাদ চলি আছে আৰু এই সন্দৰ্ভত আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাই এক প্ৰতিবেদন যুগুত কৰিছিল আমি আগবঢ়াম নাগালেণ্ডৰ মন জিলাৰ ওটিঙত যি ঘটনা সংঘটিত হ'ল 13জনকৈ নিৰীহ লোকক হত্যা কৰা হৈছে গুলীয়াই তাৰ পিছত সমগ্ৰ মন জিলাতে প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু ইয়াৰ যিসমূহ বস্তি আছে সেই বস্তিসমূহৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে মই বৰ্তমান উপস্থিত আছোঁ লাপা লাংপাং নামৰ এটা বস্তিত আৰু এই মোৰ সন্মুখত থকা যিটো পথ সেই পথেৰে গ'লে ওটিং বস্তি পোৱা যায় কিছু দূৰ গ'লে তাতেই সেই বস্তিৰ একাংশ লোককে এনেধৰণে গুলীয়াই হত্যা কৰিছিলে নিৰাপত্তাৰক্ষীয়ে আৰু তাৰ পিছতে এনেধৰণে প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ নাগালেণ্ডত বিশেষকৈ মন জিলাত আৰু মন জিলাৰ অধীনত থকা যিসমূহ বস্তি আছে ৰাজপথৰ কাষলৈ এনেধৰণে ওলাই আহিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে সকলোৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে কোনো হিংসাত্মক প্ৰতিবাদ নাই তেওঁলোকে ৰাজপথো অৱৰোধ কৰা নাই এনেধৰণে বেনাৰ ফেষ্টুন লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু এই বাৰ্তা সমগ্ৰ দেশবাসীলৈ তেওঁলোকে প্ৰেৰণ কৰিব বিচাৰিছে বিশেষকৈ চৰকাৰে প্ৰেৰণ কৰিব বিচাৰিছে তেওঁলোকে ন্যায় বিচাৰে তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে দেশ মাতৃৰ বাবে নাগালেণ্ডবাসী প্ৰাণ দিবলৈ সাজু আছে বহু নগা যুৱক বৰ্তমান জম্মু কাশ্মীৰত তেওঁলোকে সেনাবাহিনী জোৱান হিচাপে সীমান্তত সুৰক্ষা দি আছে তাত তেওঁলোকৰ যদি জোৱান মৃত্যু হয় তেওঁলোকে গৌৰৱবোধ কৰে বুলি উল্লেখ কৰিছে কিন্তু এনেদৰে কুকুৰ মেকুৰীৰ দৰে যদি হত্যা কৰা হয় তাক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সিস্টাৰ যি ঘটনা হৈছে কি ক'ব itu laga problem do mohan itia kwa nishna amigan yede amigan laga brothers kan
tadi coal mining area tadi 4th December ekta de muran hoi holi bi itu laga protest cha dem de kitia ami khan laga brothers aro mon town de tadi protest cha dem de murishe itu karne ami khan bishi public to pia pai gina ase aro ami khan itu karne yadi thaka mohan lapalambo manu khan nohoi eklai nohoi holi bi konyak sop itu karne kandi gina konyak sop ami khan yadi mon milai gina mohan black te manibo gina mohan justice mangibo le karne mohan yadi aji jama কৰি আছে আৰু আপোনালোকে কৈছে জাষ্টিছৰ কথা কৈছে আৰু যে নিৰাপত্তাৰক্ষী হাতত কৈছে যে তেওঁলোকে হাজিৰা কৰি খোৱা মানুহ আছে ডেইলি ৱেজেছ লৈ পেলাই চলা মানুহ আছিলে আৰু তেওঁলোকে যি 13 জনকৈ লোকক হত্যা কৰা হৈছে জাষ্টিছ কেনেধৰণে বিচাৰিছে আপোনালোকে কি কি পদক্ষেপ ল'ব লাগে চৰকাৰে itu to ami kan kobo na pare ulibi tahan do idia ko anishna life to ekta loss one way tuita loss one way ulibi day na puff itu ase itu ekta do man sai chadem de India war country war gra time te dakpi iman life to man Indian manu khan do loss one ulibi itu ekobi fall na thaka ke public la life to loss wa do pishi bia ase ki justice hobo itu do ami kan itu ase kobo na pare ulibi itu solve to kuru lage aro itu do peace to ami kan la osorde to জলদি আনিব লাগে আৰু ইনাকা যে সকলেৰ ভাল নহব ধন্যবাদ জনাইছো আৰু শান্তি লাগে সকলোকে শান্তিৰ বাবে এনে ধৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে ধন্যবাদ গৌতম বৰা এইদৰে আফটাৰনুন এক্সপ্ৰেছত খবৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতি লৈছো এতিয়া বিশ্বই জানে স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড माँ प्रेसिडेंट होता है, उनका बेटा जनरल सेक्रेटरी होता है, बेटी जनरल सेक्रेटरी होता है, उनका पोता भी जनरल सेक्रेटरी होगा, उनका पोता का पीछे क्या होगा उसका भी विचार विमर्श अभी से शुरू हो जाएगा। तो ऐसा चीज ऐसा व्यवस्था आज का नया भारत को स्वीकार्य है क्या? अगर आपका कोई क्वालिटी है तो अलग बात है। आपका क्वालिटी क्या है कि आप फलाना फलाना का बेटा है, तो भारत उनसे आगे निकाल गया है। कांग्रेस का जो स्पेस अभी बसा कुसा है वो स्टेट लीडर्स के लिए बसा कुसा है। जहां भी थोड़ा स्ट्रॉन्ग लीडर्स है उनके लिए पॉलिटिक्स बसा हुआ है। नथिंग टू डू विद द गांधीज एज ए होल। एक आखिरी सवाल उत्तर प्रदेश को लेकर, यूपी में आरोप लगता है कि आप लोग अभी केशव प्रसाद मौर्य का बयान आया है कि काशी जारी है, मथुरा की अगली बारी है। योगी आदित्यनाथ ने कहा कि अगली कार सेवा होगी तो फूलों की बारिश होगी। आप लोग कम्युनल बना देते, जिन्नावादी राजवादी। देखिए काशी मथुरा, आपका मन में वो क्यों है? अगर मथुरा में भगवान श्री कृष्ण का जन्म हुआ था, अगर उसमें कोई मंदिर का बात बोलता है तो उसमें आपको कम्युनल क्यों लगता है? मेरा तो यही दिमाग में पढ़ के मैं पागल हो जाता हूं कि भाई मंदिर का बात बोलने से आपको कम्युनल लगता है, लेकिन अगर आप बोलेगा मैं इधर वो दूसरा एक रिलीजियन का कुछ बनाऊंगा, आपको सेकुलर सर्टिफिकेट हो जाता है। जो सेकुलर सर्टिफिकेट लेने का जो भोग है वो भोग से हम लोग को बाहर निकालना चाहिए, तब भी भारत जाके सेकुलर कंट्री बनेगा। हमको क्यों सेकुलर का सर्टिफिकेट चाहिए? हम सीधा सीधी हम हिंदू है, हिंदू रहेगा, और एक हिंदू ही सबसे ज्यादा दूसरा धर्म को सम्मान करने जानते हैं। एज ए हिंदू वी आर मोर सेकुलर देन द अदर मीनिंग ऑफ सेकुलर। अगर हिंदू है तो मैं परमात्मा का सारा आत्मा एक ही संतान है। तो मेरा जो नजर है देखने का ये बहुत ब्रॉड बेस है। तो इसीलिए यूपी में बहुत जो भी पुराना मेरा मंदिर था वो मंदिर बनना चाहिए, लेकिन मंदिर बनने का तरीका क्या है, कैसे बने, वो एक अलग विषय है। मेरा मालूम भी नहीं है, मेरा ज्यादा जानकारी भी नहीं है उत्तर प्रदेश का राजनीति में। हिंदू ही सेकुलर और हिंदुत्व ही सेकुलर। हिंदू ही सेकुलरिज्म का सबसे ज्यादा गारंटी है। जो प्रदेश में हिंदू है वहां में मुसलमान शांति से रहता है, और जहां हिंदू माइनॉरिटी है वो जगह में डिक्टेटरशिप होता है। और वही आप पूरा एग्जाम्पल देके देखिए। मतलब हिंदुओं का बहुसंख्यक होना ही सेकुलरिज्म की गारंटी है। बहुत बहुत शुक्रिया हेमंत बिस्वा शर्मा। देखिए तालियों की गड़गड़ाहट से आपको एहसास हो गया है
बहुत बहुत धन्यवाद सर। हेमंत बिस्वा शर्मा, बस एक मिनट बहुत सर, बहुत एक शुक्रिया मिनट। हेमंता जी। एक बार फिर से आपने बता दिया चौपाल के इस मंच में पर कि पूर्वोत्तर का चाणक्य आपको यूं ही नहीं कहा जाता। मिस्टर अविनाश कौल, मैं आपको चाहूंगी इनवाइट करना सर, ताकि आप न्यूज़ 18 इंडिया की तरफ से हेमंता जी को भेंट दे सकें। ग्रुप CEO TV 18 and MD AETN। जोरदार तालियां एक बार फिर से मैं चाहूंगी। न्यूज़ 18 इंडिया की ये चौपाल इसी तरह से आगे बढ़ रही है, संवाद इसी तरह से आगे बढ़ रहा है और मकसद यही है कि हर संवाद के जरिए जनता के मुद्दे उठे और उन मुद्दों को जन जन तक हम पहुंचा सके। मैं स्वागत करना चाहूंगा असम के मुख्यमंत्री हिमंत बिस्वा शर्मा, हमारे साथ चौपाल के मंच पर जोरदार तालियों के साथ स्वागत कीजिए। अब इनकी छवि ऐसी है कि उत्तर पूर्व का योगी आदित्यनाथ कहा जा रहा है इनको, उत्तर पूर्व के योगी हिमंत बिस्वा शर्मा। स्वागत है सर, कैसे हैं सर? सब कुछ ठीक ठाक। असम कैसा है? अच्छा है, आप आइए। अच्छा सर, क्या जादू कर रखा है आपने? मतलब मैं पहले भी आपसे मेरी मुलाकात हुई, पहले भी मैंने आपसे बात की थी। मैं हमेशा ये कहता हूं कि उत्तर पूर्व के राज्य के किसी मुख्यमंत्री की इतनी चर्चा दिल्ली में, राष्ट्रीय सुर्खियों में, हेडलाइंस में आज तक नहीं हुई है। मतलब क्या जादू क्या कर रखा है आपने? होना तो सही है ना। उत्तर पूर्व का सरसा। तो ये पहले उत्तर पूर्व को जो देखने का नजरिया है वो मोदी जी का समय में बदल गया है। तो एक विचार हुआ कि नहीं, उत्तर पूर्व भी भारत का सेंट्रल स्टेज में आ सकता है। तो मेरा लगता है धीरे धीरे हो जाएगा। आपको कम्युनल कहते हैं? अच्छा है, जिसको बोलना है। कि सारे फैसले कम्युनल है। वो लेफ्ट लॉबी बड़ी परेशान रहती है आपसे। मेरा फैसला मैं लेता हूं, लेकिन अगर लेफ्ट को लेके मैं फैसला लूं तो नेक्स्ट टाइम मुझको कौन वोट डालेगा? लेफ्ट लोग वोट डालेगा क्या मुझको? तो सारी मतलब लेफ्ट लॉबी सबका ही कहना है कि सारे फैसले, सारे विवादित फैसलों का ठेका जो है ना हिमंत बिस्वा शर्मा ने ले रखा है। कहते सारे कम्युनल फैसले लेते हैं। मेरा मन कथित कम्युनल। मेरा मन यही है, देखिए कौन कम्युनल है कौन कम्युनल नहीं है, उनको निर्णय लेने का ठेका हमने लेफ्ट को देके नहीं रखा हूं। तो इसलिए मेरा मैंडेट है, जो मुझको करना है, और ये भारतीय सिविलाइजेशन के लिए जो करना है और दम से करूंगा, और करने के लिए ही पावर में आया हूं और करना पड़ेगा। अच्छा, मैं अभी जब आ रहा था तो मैं एक रिपोर्ट पढ़ रहा था कि मई से लेकर अब तक 28 दुर्दांत अपराधी मारे जा चुके हैं और 48 जो हैं वो जख्मी हैं। ये ठोको वाली पॉलिसी जैसे यूपी में है वैसे ही असम में चल रही है। नहीं, ये तो फैक्चुअल पोजीशन है। इतना हादसा हुआ है, अच्छा हुआ है। इतना पकड़ा हुआ जाना है, अच्छा है तो या ठोके उसमें- जाना अच्छा है? देखिए, ये मैक्सिमम जो 28 और 100 जो भी हुआ है, या तो वो लोग ड्रग्स का साथ इन्वॉल्व था, या तो कोई रेप वगैरह काम में वो लोग इन्वॉल्व था। तो पुलिस का साथ मतभेद में मारा गया है या किसी को इंजूर हुआ है, तो हमने इंक्वायरी लगाया हूं। अगर पुलिस ने कुछ किया है तो पुलिस का ऊपर व्यवस्था लिया जाएगा, लेकिन एक्सीडेंट है तो एक्सीडेंट ही है। পুনৰ স্বাগতম। কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। NDFBৰ পূৰ্বৰ সদস্যসকলক আৰ্থিক সাহায্য তেওঁ বিতৰণ কৰিছে। কোকৰাঝাৰত চান্দামাৰাস্থিত বডুফা সাংস্কৃতিক ক্ষেত্ৰত তেওঁ উপস্থিত হৈছে। মূলসূচীলৈ প্ৰত্যাৱৰ্তন কৰা NDFBৰ সদস্যক তেওঁ চেক বিতৰণ কৰিছে। পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাব বিচাৰিম। যাৰ দুটা BTRত আছিল, তাতো ৰাইজে মুকলি মন লৈ গণতান্ত্ৰিক পৰিৱেশৰ মাজত ভোটদান কৰিছিলে। যোৱা 27 জানুৱাৰীৰ পিছত বড়োভূমিত হিংসা হত্যাৰ গোচৰ বা হিংসা হত্যাৰ অভিযোগ প্ৰায় নোহোৱা হৈ অহাৰ পিছত এতিয়া আমি এটা স্থায়ী শান্তিৰ বাবে অগ্ৰসৰ হৈছো। আৰু আজি আমি নিশ্চিতভাৱে ক'ব পাৰো
যে এই শান্তি চুক্তিৰ সমান্তৰালভাৱে আজি আমাৰ এই বড়োভূমিত এটা নতুন অৰ্থনৈতিক সংগ্ৰামৰো আৰম্ভ হৈছে। আজি এটা কথা স্পষ্ট যে বড়োলেণ্ডৰ ৰাইজে হিংসা হত্যা আৰু নিবিচাৰিছিলে। 1980 চনৰ পৰা ক'বলৈ গ'লে উদয়াচল আন্দোলনৰ সময়ৰ পৰা যোৱা 27 জানুৱাৰীলৈকে হাজাৰ হাজাৰ লোকে প্ৰাণ ত্যাগ কৰিছিলে আৰু এজনৰ পিছত এজন যুৱক আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে। বহু মাতৃৰ বুকু খুদা হৈছিল, বহু ছোৱালীৰ শিৰৰ সেন্দুৰ মচা গৈছিল আৰু সমান্তৰালভাৱে আৰু সেয়া আছিল কোকৰাঝাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তেওঁ সম্বোধন কৰিছে, ৰাইজক সম্বোধন কৰি ভাষণ প্ৰসংগ কৰিছে। NDFBৰ পূৰ্বৰ সদস্যসকলক আৰ্থিক সাহায্য তেওঁ বিতৰণ কৰিছে এই অনুষ্ঠানতে। আহিছোঁ পৰৱৰ্তী খবৰলৈ। বৰপেটা ৰোডৰ কাটাঝাৰত ভালুকৰ আতংক। পুৱাই কাটাঝাৰত এটা পৰিয়ালৰ পৰিত্যক্ত ঘৰত গৃহস্থই প্ৰত্যক্ষ কৰে ভালুকটো। তাৰ পিছতে হোৱা দোৱা লাগে অঞ্চলটোত। ভালুক চাবলৈ ভিৰ কৰেহি অসংখ্য লোকে। এই খবৰ লাভ কৰি বন বিভাগ আৰু বৰপেটা ৰোডৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভালুকটো ট্ৰেংকুলাইজ কৰি বিশেষ বাহনেৰে মানাহলৈ লৈ যায়। উল্লেখ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত জলবায়ুৰ তাৰতম্য আৰু ভালুকৰ পৰিমাণ বৃদ্ধিৰ বাবে জনাঞ্চললৈ ওলাই অহা বুলি সদৰি কৰে মানসৰ পশু চিকিৎসক প্ৰভাত বসুমতাৰীয়ে। বিগত কিছুদিনত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা 12টাকৈ ভালুক বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগে লগে সময় হ'ল এতিয়াৰ আফটাৰনুন এক্সপ্ৰেছ সামৰাৰ। নমস্কাৰ।